আপোনাৰ ঘৰত থকা পুৰণি জোতা পাতে আপোনাক ধনৱান কৰি তুলিব পাৰে কিন্তু কেনেকৈ সেয়েহে বন্ধু-বান্ধৱীসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আপোনালোক কেনে আছে আশা কৰো ভালে আছে সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ বন্ধু-বান্ধৱীসকল জ্যোতিষ শাস্ত্ৰৰ মতে আমাৰ চাৰিওফালে থকা প্ৰতিটো বস্তুৱে কোনো নহয় কোনোভাৱে আমাৰ গ্ৰহ নক্ষত্ৰৰ সৈতে জড়িত এই বস্তুবোৰৰ প্ৰভাৱে আমাৰ জীৱনলৈ বহু ধৰণৰ পৰিৱৰ্তন আনিব পাৰে সেই সকলোবোৰ বস্তু সঠিক ঠাইত ৰখাটো খুবেই গুৰুত্বপূৰ্ণ আৰু এইবোৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে আমি ভৰিত পিন্ধা জোতা বা চেণ্ডেল ইয়াৰ লগতো আমাৰ ভাগ্যৰ গভীৰ সম্পৰ্ক আছে জোতা চেণ্ডেলৰ সঠিক ব্যৱহাৰে মানুহৰ ভাগ্যক পৰিৱৰ্তন কৰাব পাৰে আৰু যদি ইয়াক ভুল ব্যৱহাৰ কৰা হয় তেন্তে ই দৰিদ্ৰও কৰাব পাৰে সেয়ে বন্ধু-বান্ধৱীসকল আজি জানিম জোতা চেণ্ডেলৰ ব্যৱহাৰত মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ নিয়ম যদি এই নিয়মসমূহ পালন কৰে তেন্তে দেৱী লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় বৰ্তি থাকিব যদি আপুনিও বিচাৰে যে লক্ষ্মী দেৱীৰ আশীৰ্বাদ আপোনাৰ ঘৰখনত সদায় থাকক তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত লিখক জয় লক্ষ্মী মাতা বা জয় মা মহালক্ষ্মী এতিয়া আহক মূল পৰ্বলৈ বন্ধু-বান্ধৱীসকল ইয়াৰে ভিতৰত প্ৰথমেই হৈছে ফটা বা পুৰণি জোতা চেণ্ডেল বহু মানুহৰ ঘৰত দেখা যায় যে ফটা বা অত্যন্ত পুৰণি জোতা চেণ্ডেল পৰি থাকে আৰু তেওঁলোকে ভাবে পিছত ইয়াক মেৰামতি কৰি ল'ম কিন্তু এই ফটা বা পুৰণি পেলাই ৰখা জোতা বা চেণ্ডেল ঘৰখনৰ বাবে একেবাৰে অশান্তিৰ কাৰণ বুলি বিশ্বাস কৰা হয় ইয়াৰ পৰাই ঘৰখনত নেতিবাচক শক্তি উৎপন্ন হয় সেই এনে জোতা চেণ্ডেল থাকিলে তৎক্ষণাত ঘৰখনৰ পৰা আঁতৰাই পেলাওক দ্বিতীয়তে হৈছে দৰজাৰ ওচৰত জোতা চেণ্ডেল থোৱা ঘৰৰ প্ৰধান প্ৰৱেশদ্বাৰত জোতা চেণ্ডেল একেবাৰে ৰাখিব নালাগে কাৰণ ঘৰৰ প্ৰধান দৰজাই হৈছে দেৱী লক্ষ্মীৰ প্ৰৱেশ পথ যদি দৰজাখন অশুদ্ধ থাকে আৰু তাত জোতা চেণ্ডেল থোৱা হয় তেন্তে লক্ষ্মী দেৱী অসন্তুষ্ট হৈ ঘূৰি যায় ইয়াৰ ফলত ঘৰখনলৈ ধনৰ সংকট অহা আৰম্ভণি হয় 3 নম্বৰতে জোতা চেণ্ডেল ৰখাৰ দিশ ঘৰৰ উত্তৰ পূব দিশ অৰ্থাৎ ইখান কোণত জোতা চেণ্ডেল থোৱাটো নিষিদ্ধ এই দিশক ভগৱানৰ স্থান বুলি মানা হয় এই দিশত জোতা চেণ্ডেল থলে দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে বন্ধু-বান্ধৱীসকল চতুৰ্থতে ওলোটাকৈ বা ওপৰা ওপৰিকৈ জোতা চেণ্ডেল থোৱা জোতা চেণ্ডেল খোলাৰ সময়ত বহুতেই ওলোটাকৈ বা এপাতৰ ওপৰত আন এপাত থৈ দিয়ে কিন্তু এইদৰে থোৱা জোতা চেণ্ডেলক অশুভ বুলি মানা হয় ওলোটাকৈ জোতা চেণ্ডেল থোৱা আৰু দেখা মানে সেই ব্যক্তিৰ ওপৰত অসুস্থতাৰ ছায়া পৰিব পাৰে গতিকে দেখা পালেই চিধা কৰি থওক আৰু নিজৰ জোতা চেণ্ডেল কেতিয়াও ওলোটাকৈ নাৰাখিব 5 নম্বৰতে দৰজাৰ চৌকাঠত জোতা থোৱা বহু মানুহে জোতা শুকুৱাবলৈ দৰজাৰ চৌকাঠত থিয় কৰি ৰাখে কিন্তু এনে কৰা একেবাৰেই ঠিক নহয় ই অপবিত্ৰতা আৰু নেতিবাচক শক্তিৰ সৃষ্টি কৰে ঘৰৰ পৰা সমৃদ্ধি গুচি যায় ই দেৱ-দেৱীৰ কৃপা দূৰ কৰায় আৰু ঘৰৰ শান্তিও নষ্ট কৰে 6 নম্বৰতে জোতা পিন্ধি আহাৰ খোৱা কেতিয়াও জোতা বা চেণ্ডেল পিন্ধি আহাৰ খাব নালাগে এনে কৰিলে দেৱী অন্নপূৰ্ণা অসন্তুষ্ট হয় আৰু দুৰ্ভাগ্যই আপোনাৰ পিছ এৰিব নিবিচাৰে লগতে ৰান্ধনিৰ ঘৰতো কেতিয়াও চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব ই একেবাৰেই অশুভ 7মতে পৰিষ্কাৰ নোহোৱা বা ফটা জোতা পিন্ধা ফটা চিঙা বা অতি পুৰণি জোতা পিন্ধিলে ই দুৰ্ভাগ্যক আমন্ত্ৰণ কৰে জোতা সদায় পৰিষ্কাৰ কৰি পিন্ধিব লাগে আনক কেতিয়াও জোতা উপহাৰ হিচাপে নিদিব ইও কিন্তু অশুভ 8 নম্বৰতে শুভ কামত ফটা জোতা নিপিন্ধিব যদি শনিদেৱৰ কৃপা লাভ কৰিব বিচাৰে তেন্তে শুভ কামত বা ঘৰৰ পৰা ওলোৱাৰ সময়ত ফটা জোতা কেতিয়াও নিপিন্ধিব শনিদেৱে ইয়াক পছন্দ নকৰে আৰু আপোনাৰ কামতো বাধা আহিব পাৰে গতিকে শুভ কাৰ্যত সদায় নতুন বা ভাল অৱস্থাত থকা জোতা বা চেণ্ডেলহে পিন্ধিব 9মতে শনিবাৰে জোতা দান শনিবাৰৰ দিনটোত জোতা দান কৰাটো অত্যন্ত শুভ বুলি মানা হয় বিশেষকৈ চামৰা জোতা দান কৰিলে শনিদেৱৰ আশীৰ্বাদ মিলে আৰু ধন সম্পত্তি বৃদ্ধি পায় 10মতে জোতা কিনাৰ দিন যাৰ জন্ম কুণ্ডলীত শনিৰ দুৰ্বল তেওঁলোকে মংগলবাৰ শনিবাৰ বা গ্ৰহণৰ দিনা জোতা ক্ৰয় নকৰিব অমাৱস্যাটো জোতা কিনিব নালাগে ইয়াৰ ফলত জীৱনলৈ ইটোৰ পাছত সিটো বিপদ আহি থাকিব পাৰে
আনৰ জোতা বা চেণ্ডেল কেতিয়াও নিপিন্ধিব নিজৰ ঘৰৰ মানুহৰ পিন্ধিলেও বাহিৰৰ ঘৰৰ কোনো ব্যক্তিৰ জোতা বা চেণ্ডেল নিপিন্ধিব এনে কৰিলে তেওঁৰ দুৰ্ভাগ্য আৰু কষ্ট আপোনাৰ জীৱনলৈও আহিব পাৰে শনিদেৱক খুশি কৰাৰ সহজ উপায় শনিদেৱক সন্তুষ্ট কৰিবলৈ এটা সহজ উপায় শনিবাৰে কলা জোতা পিন্ধি হনুমান মন্দিৰলৈ যাওক মন্দিৰৰ বাহিৰত জোতা খুলক হনুমানজীক দৰ্শন কৰক আৰু সেই জোতা তাতেই এৰি থৈ খালী ভৰিৰে আপুনি ঘৰলৈ গুচি আহক কাৰণ সেই জোতা যদি কোনো অভাৱী মানুহৰ ভৰিলৈ যায় বা তেওঁলোকে পায় তেন্তে শনিদেৱ আৰু বজৰংবলী দুয়ো সুখী হ'ব আৰু আপোনাৰ জীৱনৰ সকলো কষ্ট দূৰ কৰিব ইয়াৰ লগতে শনিবাৰে পুৰণি জোতা পিন্ধি কোনো চাৰিআলিলৈ যাওক আৰু ভগৱানক প্ৰাৰ্থনা কৰক আৰু কওক মই মোৰ সকলো আৰ্থিক সমস্যা এই জোতাৰ সৈতে ইয়াতে এৰি থৈ গৈছোঁ পিছত সেই জোতা তাতেই থৈ ঘৰলৈ গুচি আহক ইয়াৰ ফলত আৰ্থিক সংকট দূৰ হয় আৰু সমৃদ্ধি আহে ধন সম্পদৰ ভাণ্ডাৰ কেতিয়াও খালী নহয় বন্ধু বান্ধৱীসকল যদি এই তথ্য আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি বন্ধু বান্ধৱীলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব যাতে নতুন ভিডিঅ'ৰ সূচনা আপোনালোকৰ ওচৰলৈ সৰ্বপ্ৰথমেই আহে শেষত সকলোৰে সুস্থ তথা মংগল কামনাৰে আজিলৈ এৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক জয় শ্ৰী ৰাম জয় বজৰংবলী